নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশত চলি আছে নিৰ্বাচনী যুদ্ধ আৰু এই নিৰ্বাচনী যুদ্ধৰ মাজতেই আহি পৰিছে এটা ডাঙৰ খবৰ। বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আপৰ প্ৰতিবাদ। অৰবিন্দ কেজৰিৱাল, অতিশী মাৰ্লেনা, ৰাঘৱ চড্ডাসহ শীৰ্ষ নেতৃত্বৰ প্ৰতিবাদ। প্ৰধানমন্ত্ৰী মোদীক চেলেঞ্জ দিছিল অৰবিন্দ কেজৰিৱালে আৰু সেই মৰ্মে 12 বজাৰ পৰা আৰম্ভ কৰিছিল প্ৰতিবাদ আৰু প্ৰতিবাদ ৰোধৰ বাবে আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। কেইবাজনো আপৰ কৰ্মীক আটক কৰাৰ খবৰে ইতিমধ্যে আমি লাভ কৰিছোঁ। দিল্লী চৰকাৰৰ নেতা মন্ত্ৰীৰ সন্মুখতে কৰ্মীক আটক এবাৰ আৰক্ষীৰ। আপ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত ইজনৰ পিছত সিজন নেতা। বৰ্তমানেও কাৰাবন্দী মনীষ সিসোদিয়া, সঞ্জয় সিংহ কেইবাজনো নেতা আৰু মিছা অভিযোগত বিজেপিৰ মুখ্য কাৰ্যালয় পালেগৈ আম আদমি পাৰ্টি। বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এবাৰ আপৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। চিভিল স্ক'ৰ বেয়া হোৱা বেংক গ্ৰাহকৰে জৰুৰী খবৰ। এতিয়াৰে পৰা আৰু বেয়া নহয় আপোনাৰ চিভিল স্ক'ৰ। ক্ৰেডিট স্ক'ৰক লৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ডাঙৰ সিদ্ধান্ত। কেইবাটাও নিয়ম বান্ধি দিয়া হৈছে RBIৰ তৰফৰ পৰা। সময়ত ঋণ ঘূৰাব নোৱাৰা গ্ৰাহকৰ তালিকা চিভিল কোম্পানীক দিয়াৰ পূৰ্বেই জনাব লাগিব এতিয়া গ্ৰাহকক। কেইবাটাও নিয়ম জাৰি কৰা হৈছে, আমি খবৰটো জনাম। ইমেইলৰ জৰিয়তে গ্ৰাহকক জনাব লাগিব চিভিল কোম্পানীয়ে আৰু যদিহে গ্ৰাহকৰ কোনো ধৰণৰ অনুৰোধ নাকচ কৰে তেন্তে ইয়াৰ কাৰণ কি সেয়া জনাব লাগিব গ্ৰাহকক। বছৰত এবাৰ গ্ৰাহকক দিব লাগিব বিনামূলীয়া ক্ৰেডিট স্ক'ৰ ৰিপৰ্ট আৰু গ্ৰাহকৰ অভিযোগ থাকিলে 30 দিনতে সমাধান কৰিব লাগিব ক্ৰেডিট কোম্পানীয়ে আৰু অন্যথা চিভিল কোম্পানীয়ে প্ৰতিদিনে ভৰিব লাগিব 100 টকাকৈ জৰিমনা। আৰু চিভিল স্ক'ৰ বেয়া হোৱা বেংক গ্ৰাহকলৈ জৰুৰী খবৰ আহিছে। আমি খবৰটো জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। এতিয়াৰ পৰা আৰু বেয়া নহয় আপোনাৰ চিভিল স্ক'ৰ, কিয়নো এইবাৰ RBIৰ তৰফৰ পৰা ডাঙৰ আপডেট এতিয়া আহি পৰিছে। নিৰ্বাচনৰ মাজতেই জনতালৈ বৃহৎ সকাহ। দাম কমিব 41 বিধকৈ ঔষধৰ। ডায়েবেটিছ, হৃদৰোগ, যকৃতজনিত ৰোগৰ ঔষধৰ দাম হ্ৰাসৰ সিদ্ধান্ত। নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইজিং অথৰিটিয়ে দিলে এই ভাল খবৰটো। আৰু মধুমেহ, হৃদৰোগ, যকৃত, এলাৰ্জি, বিষৰ ঔষধৰ দাম হ্ৰাস কৰা হ'ব আৰু দাম হ্ৰাস পাব ইনফেকশ্যন, মাল্টিভিটামিন, এণ্টিবায়'টিকৰ। আজি অনুষ্ঠিত NPPৰ বৈঠকত লোৱা হৈছে এই বৃহৎ সিদ্ধান্ত আৰু নিৰ্বাচনৰ মাজতেই জনতালৈ এই সকাহ প্ৰদান কৰা হৈছে। দাম কমিব 41 বিধ ঔষধৰ। ৰাজ্যবাসীক জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। অসমলৈ ঘূৰাই আনিম আনন্দ মিশ্ৰক। এই হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আহক বিস্তাৰিত খবৰ জানিলোঁ। নিৰ্বাচনৰ পিছতে অসমলৈ লৈ আহিম আনন্দ মিশ্ৰক। আনন্দ মিশ্ৰক মই বিহাৰৰ জনতাক ডিষ্টাৰ্ব কৰিব নিদিওঁ। বাইক চলাই ঘূৰি ফুৰা প্ৰতিনিধি আমাক নালাগে। আমাক কাশ্মীৰ ঘূৰাই আনিব পৰা হিৰ'হে লাগে। আমাক কাশ্মীৰ ঘূৰাই আনিব পৰা হিৰ'হে লাগে বুলি মন্তব্য কৰিছে। আৰু আনন্দ মিশ্ৰক ভোট দিয়া সকলে সপোনত কেৱল বুলেট মটৰ চাইকেলহে দেখিব। নিৰ্বাচনী সভাত আনন্দ মিশ্ৰক তোলা ধুনা এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনৰ পিছতেই অসমলৈ আহিব আনন্দ মিশ্ৰ আৰু আনন্দ মিশ্ৰক মই বিহাৰৰ জনতাক ডিষ্টাৰ্ব কৰিবলৈ নিদিওঁ বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাইক চলাই ঘূৰি ফুৰা জনপ্ৰতিনিধি আমাক নালাগে বুলি মন্তব্য শৰ্মাৰ আৰু আমাক কাশ্মীৰ ঘূৰাই আনিব পৰা হিৰ'হে লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। আনন্দ মিশ্ৰক ভোট দিয়া সকলে সপোনত কেৱল বুলেট মটৰ চাইকেলহে দেখি পায়। ৰাজ্যত আৰম্ভ প্ৰচণ্ড ধুমুহা বৰষুণ। প্ৰতিটো প্ৰান্তত ধুমুহা বৰষুণৰ বাবে হাহাকাৰ পৰিস্থিতি। আজিৰে পৰা 5 দিনলৈ ধাৰাসাৰ বৰষুণৰ আগজাননী আৰু ঘণ্টাত প্ৰায় 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহি আছে এই ধুমুহা। 24 ঘণ্টাৰ ভিতৰত কাল ৰূপ ল'ব পাৰে এইবাৰ বতৰে। মধ্য অসম আৰু উজনি অসমত ধুমুহাৰ অধিক প্ৰভাৱ পৰাৰ সম্ভাৱনা
আৰু আগন্তুক 22 মে পৰ্যন্ত বতৰক লৈ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ৱেবছাইটত প্ৰকাশ কৰিছে এই তথ্য। সাগৰ পৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ বাবে উত্তৰ পূবলৈ এলাৰ্ট জাৰি আৰু ইতিমধ্যে গুৱাহাটীকে ধৰি ভিন্ন প্ৰান্তত ধুমুহা বৰষুণ দেখিবলৈ পোৱা গৈছে। গুৱাহাটীত ধুমুহাৰ ফলত বন্ধ হৈ পৰিল এইবাৰ ৰাজপথ। ৰাজ্যত আৰম্ভ হৈছে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। প্ৰতিটো প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে হাহাকাৰ হৈ পৰিছে পৰিস্থিতি।